গৌৰীসাগৰ চিন্তামণি গড়ত চলিছে চোৰাং গোমাংসৰ বৃহৎ বজাৰ। গৰুখুটিৰ গৰু চুৰি কৰি দুৰ্বৃত্তই চলাইছে গোমাংসৰ এই বৃহৎ বজাৰ। দিখমুখ গড়চিগাৰ অৰূপ বৰা নামৰ লোকজনৰ এটা দমৰাৰ অৱশিষ্ট অংশ উদ্ধাৰৰ পিছতেই পুনৰ পোহৰলৈ আহিছে চোৰাং গোমাংসৰ বজাৰৰ তথ্য। কেইদিনমান পূৰ্বে অৰূপ বৰাৰ এটা দমৰা আৰু এজনী গাভিনী গৰু খুটিৰ পৰাই চোৰে ৰছী কাটি লৈ উধাও হৈছিল। উক্ত গোধন হত্যা কৰাৰ শৰীৰৰ কিছু অংশ চিন্তামণি গড়ৰ মিটং মাথাউৰিৰ সমীপত উদ্ধাৰ হোৱাত গৰুৰ গৰাকীয়ে চুৰি হোৱা দমৰা গৰুৰ শৰীৰৰ অংশ বুলি স্পষ্ট হৈ পৰে। এই সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যা কৰা গোধনৰ শৰীৰৰ অংশ জব্দ কৰে। উল্লেখ্য যে চুৰি হোৱা গৰুৰ গৰাকীয়ে চিন্তামণি গড়ৰ ৰুবুল আলী, নেকিবালী আৰু সৰুচোনালীৰ ওপৰত এজাহাৰ দাখিল কৰিছে। কিছুদিন পূৰ্বে পুনিল ৰাজখোৱা নামৰ লোকজনৰ চুৰি হোৱা এজনী গাই গৰুৰ অংশ বিশেষ পৰিত্যক্ত অৱস্থাত পথাৰত উদ্ধাৰ হোৱাৰ পিছতেই সৃষ্টি হৈছিল চাঞ্চল্যৰ। গোধনৰ হত্যাকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে ভুক্তভোগী ৰাইজে। কিন্তু গৌৰীসাগৰ আৰক্ষীয়ে গোমাংসৰ সৰবৰাহকাৰী আৰু গৰু চোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। আজি শুকুৰবাৰে দুটা গৰু অৰূপ বৰাৰ হৰাই। গৰু দুটা বিচাৰ বিচাৰি কৰোঁতে শনিবৰীয়া বজাৰত অৰূপ বৰাই আৰু তেওঁ ককায়েকে সৈতে বজাৰত গৈ পিনি আমাৰ বেপাৰী সন্থাক সোধ পোছ কৰাত তেতিয়া বেপাৰী সন্থাই যেন কয় ৰাতি 2টা বজাতে এখন গাড়ী আহিছিলে, সেইখন গাড়ীতে গৰু আহিছে কিজানি বুলি সন্দেহ কৰে। সন্দেহ কৰাত অৰূপ বৰা ককায়েকে লুৎফুৰ আলী পুতেক ৰিবুল আলীক তেতিয়া সোধাত ৰিবুল আলীয়ে কয় যেন মই গৰু পেহীয়েকৰ ঘৰত দিলোগৈ। পেহীয়েকৰ ঘৰতো গৰু তাতেও লুকুৱাই ৰখা হৈছে। লুৎফুৰ আলী পুতেকে উল্টা পুল্টা কয়। যি বেপাৰী গৰু বেপাৰ কৰা নাই তেওঁলোকৰ নাম কয়। লুৎফুৰ আলীক অৰূপ বৰাই যেতিয়া আহি বিচাৰ দিয়ে, অৰূপ বৰাক তেতিয়া কয় মই 2 এদিনতে গৰু ওলোৱাই দিম। এতিয়া লুৎফুৰ আলী পুতেক ৰুবুল আলীয়ে পেহীয়েকৰ ঘৰৰ পৰা কাটি চামৰা আনি লাদেন আলী পিছপিনে পেলাই থয়। এতিয়া গৌৰীসাগৰ আৰক্ষীয়ে আহি চামৰাটো উদ্ধাৰ কৰি নিয়ে আৰু গৌৰীসাগৰ আৰক্ষীক যেতিয়া কাগজ দিয়া হৈছে তেওঁলোকে লুৎফুৰ আলী পুতেকক সন্দেহ কৰা হৈছে যেন গৰু দুটা তেওঁৱে নিছে বুলি। আৰু তেওঁৰ লগত আৰু মানুহ আছে, ৰাতি গৰুৰ লগত যোৱা মানুহ আৰু 2-3জন আছে। এইটো লুৎফুৰ আলী পুতেকেহে জানিব লগত কোন কোন আছে। নামটো কি লাগে? ৰুবুল আলী, ঘৰ 1 নং চিন্তামণি গড়। গৰু আছিলে গড়চিগাত, আমাৰ খুটি আছে, প্ৰায় 14টামান গৰু আছে আমাৰ। তাৰপৰা গৰু আমাৰ ভাইটিয়ে ৰাতিপুৱা আপডাল কৰে, মানে গাখীৰ চাখীৰ খীৰাই গধূলি বান্ধে। তাৰপৰা ৰাতিপুৱা আহি দেখিলে গৰু দমৰা এটা আৰু আমাৰ ডাঙৰ চেউৰীজনী নাই। তাৰপৰা মোক ফোন কৰিলে দাদা বোলে গৰু দমৰাটোৱে চেউৰীজনীয়ে বোলে ৰছী কাটি লৈ গ'ল। তাৰপৰা মই বোলো তেতিয়াহ'লে ওলাচোন, আমাৰ মিটিং আছিলে, মিটিঙলৈ নগৈ মই লগালগ ইয়ালৈ গুচি আহিলোঁ। আৰু মই চিন্তামণি গৈ মোৰ বন্ধু কেইজনমানলৈ ফোন কৰিলোঁ যে এনেকৈ গৰু হেৰাইছে, কিবা খবৰ খাতি পাইছেনে? বোলে আপুনি ইয়াত বিচাৰি লাভ নাই, আপুনি কলীয়াপানী বজাৰলৈ যাওক। মই লগালগ কলীয়াপানী বজাৰলৈ গ'লোঁ। কলীয়াপানী বজাৰত গৈ পেলাই পালোগৈ, তাতে ল'ৰাবোৰক সুধিলোঁ, বেপাৰীবোৰক, চিন্তামণি গড় বেপাৰীবোৰক, বোলে তহঁতি ইয়াত আমাৰ দমৰা এটাই চেউৰীজনী কোনোবাই আনিছিল নি? বোলে নাই অনা। এতিয়া কেনেকৈ হ'ব, তহঁতি উলিয়াই দে গৰুটো। তেতিয়া তাতে দুটামান ল'ৰাই ক'লে যে আমাৰ গাঁৱৰ পৰা, তহঁতৰ গাঁৱৰ পৰা কেইখন গাড়ী আহে? বোলে আমাৰ গাঁৱৰ পৰা 6-7খন গাড়ী আহে বুলি ক'লে। তাৰপৰা গাড়ীকেইখনৰ নাম্বাৰলৈ মই ফোন কৰিলোঁ এটাকে। তেতিয়া ক'লে বোলে আমাৰ এটা ল'ৰাৰ নাম ক'লে এইটো বাপেকৰ নামটো আছিলে লুৎফুৰ আলীৰ পিতেক, তাৰ নামটো কি আছিলে? ৰুবুল আলী। ৰুবুল আলী গাড়ীখন পালোঁ, তাক সুধিলোঁ বোলে তই গৰু আনিছিলি? বোলে আনিছিলোঁ। কেইটা বজাত আনিছিলি? বোলে মই অলপ তই সোনকালে গাড়ীখন বোলে আনিছোঁ। হয়। তই বোলে গাড়ীখন প্ৰথমতে ক'লৈ নিছিলি? বোলে আনি পেলাই আমাৰ গাঁৱৰ পৰা আনি ইয়াতে গাড়ীখন ৰখালৈ সেই বুলি ক'লে। আৰু ৰখাই গৰু কি কৰিলি? বোলে গৰু আমি ইয়াতে কলীয়াপানীৰ ওচৰতে কোনো মিত্ৰীয় মানুহ আছে তাতে ৰখালোঁ বুলি ক'লে। তাৰপৰা আনি পেলাই কি কৰিলি? গৰুকেইটা কি কৰিলি? তাৰপৰা ঘূৰি আহি বোলে আকৌ মই চিন্তামণিৰ পৰা গৰু আনিলোঁ। এতিয়া সেইকেইটা গৰু কি কৰিলি বলচোন মোক দেখাই দে বুলি ক'লোঁ। সেইবুলি ক'লোঁ বোলে গৰুকেইটা নাই, পেহাটি ঘৰলৈ গ'ল। ক'ত পেহাটি ঘৰ? বোলে দেবেৰা পৰা। ওচৰতে প্ৰথমতে ওচৰতে আছে বুলি ক'লে, তাৰপৰা বোলে দেবেৰা পৰা বুলি ক'লে। তাৰপৰা দেবেৰা পাৰলৈ গ'লোঁ। দেবেৰা পাৰত গৈ যিডোখৰত আমাক দেখাইছে গৰু, সেইটো গৰু কটা জেগা এটা দেখালেগৈ। তাত মানে গৰু কেইজনমানে এৰালি থৈছে বাৰু। মোক যিকেইটা গৰু দেখুৱাইছে সেইকেইটা গৰু আমাৰ নহয়। তাৰপৰা ৰচিদ এখন দেখুৱালে পিছত, বোলে এখন ৰচিদ চক বুলি দেখুৱালে। আমাৰ গৰু হেৰাইছে দমৰা এটা চেউৰী, তাহাঁতৰ তাত মানে
লিখিছেও দমৰা নাই মাইকী গৰু দুদিনমান মোক দেখালে তেনেকৈ দেখুৱাইছে। তাৰপিছত মই সুধিলোঁ তই প্ৰথমতে কাৰ পৰা আনিছিলি গৰুটো? বোলে মতিন বুলি এটা মানুহৰ নাম ক'লে। তাৰ মতিনৰ নামটো আকৌ মই লৈ ভৰ সুধিলোঁ, মতিনৰ নাম্বাৰটো দেচোন। মতিনলৈ ফোন কৰিলোঁ, মতিনে ক'লে বোলে মই গৰুটো বেপাৰ কৰাই নাই সেই বুলি ক'লে। তাৰপিছত এতিয়া মই সেইটো কাৰণে তাকে মই সন্দেহত ৰাখি মই বাটাফাটক মানে গোটাই পেলাই আৰু তাহাঁতৰ গাঁৱৰ কেইজনমান মানুহক গোটাই পেলাই ক'লোঁ যে মোৰ গৰুকেইটা উলিয়াই দিয়া, তেনেধৰণে জিন্দাকৈ উলিয়াই দিয়া, মই বাৰু একো নকওঁ, যেনে গৰুকেইটা পালে হয় সেই বুলি ক'লোঁ। কোৱাত তাহাঁতি 2-3 দিন কথা বতৰা পাতিলে। শনিবাৰৰ পৰা আজি সোমবাৰ হ'ল, কথা বতৰা পাতিলে, দেউতাকো পাতিলে সম্ভৱ। ল'ৰাটোৱে সঁচা কথা নক'লে। নকোৱাৰ পিছত ময়ো ইয়াতে মানুহক কৈ থৈছোঁ যেনে উদ্ধাৰ কৰিব লাগিব বুলি। আজি মোক এজনী মানুহে ফোন কৰিলে, দাদা বোলে এই আপোনাৰ গৰুটো হেৰাইছে যেন, তাতে বোলে কিবা এটা পাইছোঁ আহকচোন। মই আহি চালোহি যে ক'ত আছে বোলা আমুকত। মই ফোনটো কৰি আহি এই আমাৰ দুলাল আলি বুলি কয়, দুলাল আলি সন্মুখৰে নদী পাৰে এটা ঘৰ আছে, তাৰ ঘৰৰ মানুহ লাডেন বুলি কয় ল'ৰাটোৰ নাম। সি কিন্তু ইয়াত নাথাকোঁ বুলি কৈছে। এতিয়া ইয়াত নাই হেনো, আজি এসপ্তাহ 10 দিন 15-20 দিন হ'ল ইয়াত নাথাকে। তেওঁ কিনাৰতে কিন্তু গাঁত এটাত, মাটি খনা গাঁত এটাত গৰুটো পুতি, দমৰা গৰুটো পুতি, মানে কটা মূৰটো পুতি তাত নতুন মাটি দি পেলাই মানে হেৰি কৰি থৈছে। তাৰপৰা মই অকলে নোলাই পেলাই মানে গাঁৱৰ মানুহকো উলিয়াই পেলাই লগত লৈ উলিয়াইছিলোঁ। দমৰাটো হয়, গতিকে এতিয়া দমৰাটো পাইছোঁ, কটা মূৰটো, কিন্তু গৰুজনী পোৱা নাই। গৰুজনী প্ৰায় মোৰ গাভিনী গৰু আছিলে, জগিব আৰু 2-3 মাহৰ পিছত জগিলে হয়। তাৰপিছত দমৰাটোতো ডাঙৰ দমৰা আৰু বহুত দামী দমৰাই আছিলে। এতিয়া গৰুক লৈ বৰ্তমান বজাৰক লৈ বহুত দামী দমৰা আছিলে, 30-35 হাজাৰ টকা পালোঁ হয়। তেতিয়া আজি মই পুলিচ গৌৰীসাগৰ থানাৰ লগত কথা বতৰা পাতি গৌৰীসাগৰ থানাই গৰুটো ইয়াৰ পৰা মৃত অৱস্থাত মূৰটো লৈ গৈছে ৰাইজৰ সাক্ষাতত। সন্দেহ মানে মই সেই যিটো ল'ৰাৰ নাম কৈছোঁ, ৰুবুল আলি বুলি কয় ল'ৰাটো, একদম চিন্তামণি ঘৰতে। দেউতাকৰ নাম লুৎফুৰ ৰহমান আলি, লুৎফুৰ আলি। তেখেতকে মই কৈছোঁ কথাটো যে মোক গৰুটো হেৰি কৰি দিবলৈ। তেওঁ ইয়াত আছে বুলি মই ভাবিছোঁ। আৰু দুটামান তাৰ লগতে আছে, মিতিৰ কুটুমৰ তেওঁলোকৰ নামকেইটা কি আছিলে মই ভবা নাই চাগে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।